গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। আপোনালোক কেনে আছে? মই ঠিকে আছোঁ। আজি ভাবিলোঁ বহুত দিনৰ মূৰত এটা লং ব্লগ বনাওঁ। এইফালে দেখিছেনে নাই মোৰ পিছফালে বাইদেউ আমাৰ মহাৰাণী বিচনাৰ বাহিৰে বেলেগতাই নাথাকে। দুদিন ধৰি মোৰ বহুত বেমাৰ, মানে একদম ভৰিৰ বিষ। এতিয়া ডক্টৰে ক'লে আকৌ বোলে মই ৱেইট লছ কৰিব লাগে। বৰ্তমান মোৰ আগতে আছিলে 83 কেজি, মই কমালোঁ 10 কেজি। এতিয়া ডক্টৰে কৈছে মোৰ হাইট হিচাপে আৰু কমাব লাগে। গতিকে আজিৰ পৰা মোৰ নতুন ডাইটিং। চাওক, এয়া গ্ৰীণ টি অলপমান চলে, তাৰপিছত প্ৰথমতে এয়া গ্ৰীণ টি, তাৰপিছত অলপমান এয়া বুটৰ ভাজি মানে ইমান অইল দিয়া নাই, আৰু এইফালে এটা বইল এগ হাফ বইল, আৰু এইফালে অলপ চালাড লৈ লৈছোঁ, তিয়ঁহ পিঁয়াজ আৰু গাজৰ। ভাবিছোঁ আজিৰ পৰা মই মোৰ ডাইটিং এনেকৈ ষ্টাৰ্ট কৰোঁ। আপোনালোকে ক'বচোন, পৰামৰ্শ দিব আৰু কি কৰিব লাগে। দেখিছেনে অৱস্থা? এইবিলাক মানে হৈছে মই নতুনকৈ যোনখন দোকান খুলিছোঁ তাৰ কাৰণে অনা বজাৰবিলাক। অলপ দোকানত লৈ গ'লোঁ, অলপ ঘৰত আছে। এইকেইদিন বেমাৰ বুলি একো কৰিব পৰা নাই। দেখিছে অৱস্থা, কি অৱস্থা হৈ আছে। সেইফালে পানী ভৰাই থৈছোঁ নিবৰ কাৰণে, আৰু মোনাত বাচন। ব্ৰেকফাষ্ট কৰি হৈ গ'ল। এতিয়া গ্ৰীণ টি কাপ খাই লওঁ। তাৰপাছত এইফালে অকণমান চাউল ধুই থৈছোঁ, ল'ৰাটোৰ কাৰণে অকণ বনাব লাগিব। মইতো ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত দুপৰীয়া চাওঁ কি খাওঁ। ডক্টৰেতো ক'লেই আৰু ৱেইট কমাবলৈ। এতিয়াৰ পৰাতো আৰু চব কমাব লাগিব। মানে মই ভাত চাত ইমান নাখাওঁ, কাৰ্বহাইড্ৰেটছ মই কমাই খাওঁ, কিন্তু আৰু কমাই খাবলৈ কৈছে। চাওঁ আৰু কিমান মই কৰিব পাৰোঁ। এয়া ঘৰৰ কাম বন সামৰি মই দোকান আহি পালোঁ, আৰু দোকানখন অকণমান বেলেগ কৰিলোঁ। আপোনালোকক শ্বৰ্ট ভিডিঅ' দেখুৱাইছোঁ, কিন্তু মই মোৰ লং ভিডিঅ' দেখুওৱা নাই। আজি দেখুৱাই দিম, চাই ল'ব। আৰু মৰিগাঁৱৰ যোন আছে সকলোৱে আহিব দেই মোৰ দোকানলৈ। নতুনকৈ মই অপেনিং কৰিছোঁ SB স্নেক্স হাব। ভালে সৰুকৈ মোৰ SB স্নেক্স হাবখন ইয়াতে ময়ে বনাওঁ, আৰু বাহিৰত তেনেকৈ বহিবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। এখন টেবুল আৰু 4খন চকীৰে সৈতে বৰ্তমান ষ্টাৰ্ট কৰিছোঁ যেতিয়া এনেকৈ কৰিলোঁ। ইয়াতে মই বনাওঁ, আৰু ইয়াতে কি পাই যাব মই আপোনালোকক মোৰ মেনুখন দেখাই দিলোঁ দেই। এইখন চাই লওকচোন। চ' সকলোৱে আহিব। আৰু মোৰ দোকানখন ক'ত আছে আপোনালোকে জানেই। প্ৰথমতে মই খুলিছিলোঁ SB কালেকশ্যন, এতিয়া খুলিছোঁ SB স্নেক্স হাব, একদম মৰিগাঁও হাই ছেকেণ্ডেৰীৰ অপজিটত। সকলোৱে আহিব বুলি আশা থাকিল। আকৌ এবাৰ মোৰ মেনুখন দেখাই দিছোঁ SB স্নেক্স হাবৰ। ইয়াতে পাব আপোনালোকে চেণ্ডউইচ, তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাইজ, কফি, টি, মেগী আৰু চাট। বৰ্তমান মোৰ তাত এইখিনিয়ে মই ৰাখিছোঁ। লাহে লাহে কিবা আৰু বঢ়াই যাম বুলি ভাবিছোঁ, আৰু সকলোৱে আহিলে ভাল হয়। আৰু বহুত মোৰ SB কালেকশ্যনতো বহুত মানে গিফ্ট আইটেম, টেডি বিয়েৰ আৰু বহুত ধৰণৰ মানে নতুন কালেকশ্যন আনিছোঁ। ইয়াতে মোবাইলৰ এচেছৰিজো বহুত আনিছোঁ, নতুন নতুন চেলফি ষ্টিক, ৰিং লাইট আৰু বহুত কিবা কিবি পাই যাব। সকলোৱে আহিব বুলি আশা থাকিল। দোকানখন আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু সকলো মোৰ দোকানলৈ আহিলে মোৰ ভাল লাগিব। গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। মোৰ দোকানৰ নাম হৈছে SB কালেকশ্যন, মৰিগাঁও হাই ছেকেণ্ডেৰীৰ অপজিটত, আৰু নতুনকৈ মই ইয়াতে অপেনিং কৰিছোঁ দোকানৰ ফ্ৰণ্টতে। দেখুৱালোঁ আপোনালোকক SB স্নেক্স হাব। সকলোৱে আহিব বুলি আশা থাকিল। আজিলৈ ইমানেই, বাই বাই।